আপুনি চাই আছে গুড মৰ্নিং আসাম বিশ্বনাথত এজন সেনা জোৱানক ফুলৰ মালা গামোচাৰে সমদল কৰি আদৰণি গয়াৰ দেশমাতৃ সেৱাৰ বাবে সেনা বাহিনীত যোগদান কৰাৰ পিছত ঘৰলৈ প্ৰথমবাৰৰ বাবে অহা সেনা জোৱানজনক এইদৰে আদৰিলে ৰাইজে বিশ্বনাথৰ মুনাবাৰী চাহ বাগিচাৰ মাছমৰীয়া যোগেন্দ্ৰ সাহানীৰ পুত্ৰ অশোক কুমাৰ সাহানীয়ে ভাৰতীয় সেনাত বিগত বৰ্ষত যোগদান কৰি প্ৰথমবাৰৰ বাবে নিজৰ ঘৰলৈ আহিছে ভাৰতীয় সেনাত যোগদান কৰিবলৈ সুযোগ পোৱা অশোক গাঁওখনৰ প্ৰথমজন যুৱক আৰু সেয়েহে গাঁওবাসীয়ে গৌৰৱেৰে জোৱানজনক আদৰি আনিছে এইদৰে সমদল কৰি আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ বিশ্বনাথৰ চিনিয়ৰ বিৰোধী হেমন্ত শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰিছোঁ হেমন্ত আপোনাৰ ওচৰলৈ আহিছোঁ বিশ্বনাথত এজন সেনা জোৱানক এইদৰে উষ্ম আদৰণি কাৰণ তেওঁ হৈছে গাঁওখনৰ প্ৰথমজন সেনা জোৱান আমি ইতিমধ্যে দেখিছোঁ কিদৰে উষ্ম আদৰণি জনোৱা হৈছে প্ৰথমবাৰলৈ গাঁওখনলৈ অহা এই সেনা জোৱানজনক হেমন্ত সংঘমিত্ৰা বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ সমীপৰ বিহপুখুৰীত মই উপস্থিত আছোঁ আৰু বিহপুখুৰীৰ অশোক কুমাৰ সাহানী তেওঁৰ পাছত শান্তনুৱে দেখুৱাইছে যে বিহপুখুৰীৰ অশোক কুমাৰ সাহানী নামৰ এইজন যুৱকে ভাৰতীয় সেনা বাহিনীত তেওঁ যোগদান কৰিছে আৰু যোগদান কৰি তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ ঘৰলৈ আহিছে আৰু ঘৰলৈ অহাৰ বাবে দেখা গৈছে যে ৰাইজে তেওঁকে ফুলৰ মালা গামোচা ইত্যাদি তেওঁকে ইত্যাদি তেওঁক আদৰণি জনাইছে দেখিছে যে তেওঁ ঘৰলৈ অহাৰ লগে লগে তেওঁকে ৰাস্তাৰে সমদল কৰি উলিয়াই অনা হৈছিল আৰু বিভিন্নজনে এতিয়াও তেওঁকে আচলতে সম্বৰ্ধনা জনাবৰ কাৰণে আদৰণি জনাবৰ কাৰণে তেওঁ গৃহত আহি উপস্থিত হৈছে মই দেখুৱাইছোঁ এইজন হৈছে অশোক কুমাৰ সাহানী আৰু অশোক কুমাৰ সাহানী হৈছে এই গাঁওখনৰে এজন মাছমৰীয়াৰ পুত্ৰ আৰু তেওঁ ভাৰতীয় সেনা বাহিনীত যোগদান কৰাৰ কাৰণে গাঁওবাসী আচলতে যথেষ্ট গৌৰৱান্বিত হৈছে কাৰণ দেশৰ সেৱাৰ বাবে তেওঁলোকৰ গাঁৱৰ পৰা এই প্ৰথমবাৰৰ কাৰণে সেনা বাহিনীত যোগদান কৰা এজন যুৱক ওলাইছে মই তাৰ দৃশ্য আপোনালোকে দেখাইছো মই প্ৰথমতে মই অশোক কুমাৰ সাহানী পাই জানিব বিচাৰিম যে গাঁওবাসীয়ে আপোনাক ফুলৰ মালা গামোচাৰে আদৰি আনিছিল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মই ভবা নাছিলোঁ যে এনেকুৱা হ'ব বুলি কিন্তু আমাৰ গাঁৱৰ ৰাইজৰ যিমান মৰম দিছে মই বহুত ভাল পাইছোঁ মোৰ মানে বহুত খুশি লাগিছে আকৌ মানে ইমান ভাল পাই কিনি আৰু ছাৰো আহিছে এতিয়া গামোচা পিন্ধাবলৈ বহুত ভাল পাইছোঁ মই দেশৰ সেৱাৰ কাৰণে সেনা বাহিনীত যোগদান কৰিছা কেনেকুৱা বহুত ভাল লাগিছে যেতিয়া মই গৈছিলোঁ তেতিয়া মই ভবা নাছিলোঁ এনেকৈ হয় এতিয়া আমি ভাবিছোঁ এতিয়া আমি ট্ৰেইন কৰি আহিছোঁ ট্ৰেইনিং পাইছোঁ তাত চাইছোঁ যে কেনেকৈ কি কৰিব লাগে এতিয়া দেশৰ ৰক্ষা কৰিবৰ কাৰণে যি কৰিবলগীয়া হয়তো মই কৰিব মানে ফুল কৰিম মই যিমান পাৰোঁ আৰু আমাৰ দেশৰ ৰক্ষা কৰিবই লাগিব যি হওক তাৰ বৰ্ডাৰৰ ওচৰত গৈ কিনি আমাৰ দেশৰ ৰক্ষা কৰিম সেইটোৱে প্ৰথমবাৰ ছুটীত আহিছোঁ 21 দিনৰ ছুটী আহিছোঁ এতিয়া BMT কমপ্লিট কৰি আহিছোঁ এতিয়া আমাৰ EMTটো বাকী আছে 14 অক্টোবৰত এটা ষ্টেচন পেৰেড আছে তাৰপিছত আমাক ইউনিট দিয়া হ'ব কেনেকুৱা আপোনাৰ পুত্ৰই সেনা বাহিনীত চাকৰি পালে ভালে আছে ভাল লাগিছে কেনেকুৱা গৌৰৱ বহুত গৌৰৱ আছে गौरव अनुभव करिছে हाँ भगवान आप क्या करता है मछली बेचता है अच्छा लगा हाँ अच्छा लग रहा है क्या करे বিভিন্ন ইয়া দেখিছে গাঁওখনৰ বিভিন্ন লোক আহিছে মই কিশোৰ হাজৰিকাৰ পৰা জানিব বিচাৰিম যে আপোনালোকৰ গাঁৱৰ এজন যুৱকে প্ৰথমবাৰৰ বাবে এই গাঁওখনৰ সেনা বাহিনীত চাকৰি পাইছে আৰু তেওঁক যথেষ্ট আচলতে সন্মান দিয়া পৰিলক্ষিত হৈছে নিশ্চয় আমাৰ গোটেই বিহপুখুৰী আটাইতকৈ পিছপৰা অঞ্চল এইটো নদীৰ দাঁতিকাষৰীয়া অঞ্চল তেওঁলোক মৎস্যজীৱী আৰু তেওঁলোকৰে আজি আমাৰ যোগেন্দ্ৰ সাহানীৰ পুত্ৰ অশোক কুমাৰ সাহানী যি সৈন্য বাহিনীত যোগদান কৰি আমাৰ অঞ্চলটোলৈ যি গৌৰৱ কৰি আনিলে সেই পৰিপ্ৰেক্ষিতত আজি আমাৰ সমগ্ৰ বিহপুখুৰীবাসী তথা মোনাবাৰী অঞ্চলৰ সকলোৱে যি উৎফুল্লিত হৈছে যে এনেকুৱা এটা আটাইতকৈ বৃত্তি হিচাপে লোৱা যায় যে ভাৰতীয় সেনা বাহিনীৰ ভাৰতীয় সেৱা যিটো আছে আটাইতকৈ উচ্চমান বৃত্তি বুলি ভবা যায় আৰু তেনে এক বৃত্তিত এনে ভাৰতীয় সৈন্যত তেওঁ যোগদান কৰি তেওঁ দেশৰ কাৰণে যিখিনি ত্যাগ কৰাৰ আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে বা যিখিনি তেওঁ প্ৰশিক্ষণ লৈ আহিছে গতিকে আমি সঁচাই মানে আটাইতকৈ উৎফুল্লিত হৈছোঁ গৌৰৱান্বিত হৈছোঁ এই কাৰণে হৈছোঁ আৰু তেওঁকে অনুকৰণ কৰি আজি আপুনি দেখিছে বহুখিনি যুৱক 4-5জন যুৱক
আজি এই সৈন্য বাহিনীক যোগদান কৰিবলৈ আগবাঢ়ি গৈছে আজি আপুনি যে বিভিন্ন অঞ্চলত আমাৰ বিভিন্ন যুৱক উঠিয়া যুৱক চাম যি ড্ৰাগছৰ অধীনত পৰি আছে তাৰ মাজত এটা ব্যতিক্ৰম পদক্ষেপ এনেকুৱা এটা পিছপৰা অঞ্চলৰ এনেকুৱা উদ্যমী যুৱক যি সৈন্য বাহিনীত যোগদান কৰিবলৈ ওলাই আহিছে ভাৰতীয় সেনাৰ যোগদান কৰি নিজৰ প্ৰাণ আহুতি দিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই সেই কথা তেওঁ প্ৰকাশ কৰিছে গতিকে মই ভাবোঁ এই অঞ্চলৰ কাৰণে সমগ্ৰ যুৱক সমাজৰ উঠি অহা যুৱক চামৰ কাৰণে এটা গৌৰৱ আৰু আদৰ্শ স্বৰূপ কি ক'ব কেনেকুৱা লাগিছে আমাৰ মোনাবাৰী চাহ বাগিচাৰ কাৰণে এটা প্ৰাউড মুমেণ্ট হয় এইটো যেহেতু এজন ল'ৰাই ভাৰতীয় সৈনিকত জইন কৰিছে আৰু তেওঁ পোনপ্ৰথমৰ ব্যৱহৃত আছে আৰু যি আমি দেখিছিলোঁ তেওঁক ল'ৰাখিনি বা গাঁৱৰ মানুহখিনি তেওঁক আদৰি আনিছিলে যেনেকুৱা ডাঙৰ এটা বীৰত্ব সেনা আহিছে দৰে লাগিছে আৰু মই ভাবোঁ এই অশোক চাহানীৰ অনুপ্ৰেৰণা হওক সকলো যুৱকসকলে আজি যুৱকসকলে মদৰ পৰা ভাঙলৈ ড্ৰাগছলৈকে মোমায়াত পৰিছে মই ভাবোঁ এই অশোক চাহানীৰ দৰে ওলাই হওক কষ্ট কৰক অশোক চাহানীৰ লগত যেতিয়া আমি কথা পাতিছিলোঁ তেওঁ 4 বছৰ পৰ্যন্তলৈকে তেওঁ কষ্ট কৰিছে এই জগত পাবৰ কাৰণে আৰু ল'ৰাখিনি এই নিজৰ সপোনখিনি বাস্তৱ কৰিবৰ হ'লে তেওঁলোক কিছুমান বস্তু ত্যাগ কৰিব লাগে এই লোভ মায়া বস্তুখিনি আৰু তেওঁলোক আগবাঢ়ি আহিব লাগে আজি অশোক চাহানীৰ দৰে গোটেই অসমৰ যুৱকসকলে তেনেকুৱা চাকৰি জইন হওক আজি ৰাজস্থান বিহাৰ ঝাৰখণ্ডৰ ল'ৰাসকলে আজি ভাৰতীয় সেনাক বহুত ইয়াত ডিমাণ্ড আছে তেওঁলোকে সোমাই আছে মই ভাবোঁ অসমৰ ল'ৰাখিনিও তেনেকুৱা অলপ অনুপ্ৰেৰণা লওক আৰু তেওঁলোক অনুপ্ৰেৰণা হ'ব পাৰে অশোক চাহানী কিমান কষ্ট কৰিছে ছাৰ কষ্ট আমাৰতো বহুতো হৈছে 5 বছৰৰ পৰা আমি কষ্ট কৰি আছোঁ 2বাৰ দিলোঁ 2বাৰ এইবাৰতো ফিজিকেল ফেইল কৰিলোঁ 4 কাৰণে 2nd টাইম মেডিকেল ফেইল হৈছোঁ 3rd টাইম ৰিটাৰ্ণ পাছ হৈ কিনে জইন কৰিলোঁ এতিয়া আপোনাক দেখি বহু যুৱক এই অঞ্চলৰ ওলাই আহিছে সেনা বাহিনীত যোগদান কৰিবৰ কাৰণে আপোনালোকেও চেষ্টা চলাই আছে মই চেষ্টা চলাই আছোঁ লেকিন এতিয়া বৰ্তমান হোৱা নাই ছাকচেছ বাট মোক লাগি আছে যে নেক্সট ইয়েৰত মানে হৈ যাব লাগে আৰু দেশৰ কাৰণে কাম কৰিবৰ কাৰণে যথেষ্ট মন বহুত মন আছে মানে বৰ্ডাৰত মানে লৰিবৰ কাৰণে বহুত ইচ্ছা আছে মোৰ লেকিন এতিয়ালৈকে হোৱা নাই যদি আশা কৰিছোঁ মানে নিজকে আৰু ভৰসা একটা আছে যে হ'ব বুলি কেনেকুৱা লাগিছে আপোনাৰ গাঁৱৰ এজন যুৱক সেনা বাহিনীত যোগদান কৰিছে হয় সঁচাকৈ বহুত ভাল লাগিছে যে আমাৰ এনেকৈ সৰু এটা গাঁৱৰ পৰা ওলাই গৈ বৰ্ডাৰত গৈ পেলাই যিটো জইন কৰি কিবা এটা দেশৰ কাৰণে যোগদান মানে নিজৰ প্ৰাণ আহুতি দিবৰ কাৰণে সাজু হ'বলৈ যথেষ্ট সক্ষম হৈছে হেমন্ত শইকীয়া আপোনাক ধন্যবাদ জনাইছোঁ নতুন কলগেট